ভালে আছে আকৌ মোৰ এম পি ফিটনেছ সকলোকে স্বাগতম। বৰ্তমান মই জিমত দেখিছে এয়া জিমত আছোঁ মই। আজি আপোনাক মই লোৱাৰ বেগৰ 4টা এক্সাৰচাইজ দেখাম। যোন 4টা এক্সাৰচাইজ কৰিলে আপোনাৰ লোৱাৰ বেগটো খুব ধুনীয়াকৈ পূৰণ হ'ব আৰু গ্ৰোথ হ'ব। আশা কৰোঁ আপোনাৰ ভিডিঅ' চাই ভাল হ'ব আৰু এক্সাৰচাইজবিলাক ফ'ল' কৰিব। যদি আপুনি এই 4টা এক্সাৰচাইজ ফ'ল' কৰে আপোনাৰ লোৱাৰ বেগটো ইমানে ধুনীয়া হ'ব আপুনি ভাবিব নোৱাৰে। আৰু বেছি দেৰি নকৰোঁ, বেছি কথা নাপাতোঁ, এক্সাৰচাইজ ষ্টাৰ্ট কৰোঁ। চাই থাকক মোৰ এটি ভিডিঅ'ত আপোনালোকে। এয়া প্ৰথম মই কৰিব লৈছোঁ আপোনালোকৰ বাৰবেল স্কোৱাট। ইয়াৰ মই 4টা ছেট কৰিম, 10 to 15 ৰেপ ৰাখিম দেখিছে। আৰু ফেলিয়াৰ পৰ্যন্তলৈকে যাম। আৰু এটা কথা কৈ দিছোঁ, যেতিয়া আপোনালোকে স্কোৱাট ডেডলিফ্ট হেভি ৱেইট ট্ৰেইনিং কৰিব তেতিয়া আপোনালোকে কঁকালত ছাপৰ্ট লৈ ল'ব, বেল্ট লগাই ল'ব, তেতিয়া কঁকালটো ইনজিঅ'ৰ নহয়। দেখিছে কিমান সঠিক পথ কৰা হৈছে দেখিছে। আৰু ছেকেণ্ড ছেটটো মই কৰিব লৈছোঁ আপোনাৰ মেচিন হেগ স্কোৱাট। ইয়াৰো মই 4টা ছেটে কৰিম, 10 to 15 ৰেপছ ৰাখিম আৰু ফেলিয়াৰ পৰ্যন্তলৈকে যাম। আৰু প্ৰত্যেকটো ছেটত ইনক্ৰিজ কৰিম যাতে মোৰ ফ্ৰণ্ট স্কোৱাটটো খুব ধুনীয়াকৈ ট্ৰেইন হৈ যায়। দেখিছে কিমান সঠিক পথ কৰা হৈছে আপোনালোকে। এইটো এক্সাৰচাইজ আপোনাৰ নিজৰ ৱৰ্কআউটত এড কৰিব দেখিছে। 3 নম্বৰ ছেটটো মই কৰিব লৈছোঁ আপোনালোকৰ ডাম্বেল ডেডলিফ্ট। ই আপোনাৰ হেমষ্ট্ৰিং মাচলটো খুব ধুনীয়াকৈ ট্ৰেইন কৰে। আশা কৰোঁ আপোনালোকে এক্সাৰচাইজটো ফ'ল' কৰিব আৰু খুব ধুনীয়া ৰিজাল্ট পাব। দেখিছে কিমান সঠিক পথ কৰা হৈছে দেখিছে। 4 নম্বৰ ছেটটো মই কৰিব লৈছোঁ আপোনালোকৰ ডাম্বেল গবলেট স্কোৱাট। এইটো ডাম্বেল গবলেট স্কোৱাট বুলি কয়। ইয়াক আপোনালোকে গ্লুট মাচলটোত বেছিকৈ ট্ৰেইন হয়। আশা কৰোঁ আপোনালোকে এক্সাৰচাইজটো ফ'ল' কৰিব আৰু ভাল লাগিলে লাইক কৰি ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।